বালিকা উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপন শেষৰ দিনা কাৰ্যসূচীত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে সম্পন্ন। ওদালগুৰি জিলাৰ অন্যতম শ্ৰী শিক্ষাৰ অনুষ্ঠান টংলা বালিকা উচ্চ বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱৰ তৃতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই বৰ্ণিল কৰি তুলিলে টংলা নগৰ বিদ্যালয়ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰীয়ে। শোভাযাত্ৰাত বিহু, বিভিন্ন জাতি জনগোষ্ঠীৰ লোককৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে লাচিত বৰফুকন, বিশ্ববীৰ চিলাৰায়, তেজীমলা, দৰা কইনা, মেজি আদিৰে অসমীয়া সমাজৰ লোক সংস্কৃতিৰ আপুৰুগীয়া বৰ্ণিল ছবি প্ৰদৰ্শন কৰে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই উদ্বোধন কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে পুৱাৰ ভাগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বক্তব্য ৰখাৰ লগতে বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণৰ বাবে 8 কোটি টকাৰ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে। অন্যহাতে মুকলি সভাত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে। এতিয়া আমাৰ সকলৰ কাৰণে গৌৰৱৰ কথা যে যেটো আমাৰ টংলা বালিকা উচ্চ বিদ্যালয় আছে, হাইস্কুল আছে, এই হাইস্কুল 50 বছৰ কমপ্লিট হ'ল আৰু আজি ইয়াত স্বৰ্ণ জয়ন্তী পালন কৰি আছে। আৰু সেই স্বৰ্ণ জয়ন্তী পালনৰ দ্বাৰা মই ভাবোঁ আমাৰ বিগত 50 বছৰৰ যেটো শিক্ষা ব্যৱস্থা আৰু তাৰ পৰা কি হ'ল কি নহ'ল, কেতিয়া কোনে কি পদক্ষেপ লয়, কেতিয়া ভাল হৈছিলে, কেতিয়া ক'ৰবাত কিবা এটা অলপমান ভুলৰ কাৰণে অলপ বেয়া হৈ গৈছিলে, এইবিলাক নিশ্চয় চৰ্চা হৈছে। আৰু সেই অভিজ্ঞতাৰ দ্বাৰা আহি থকা দিনটোত কেনেকৈ শিক্ষাৰ পৰিৱেশটো গঢ়িব পাৰে আৰু আজি নতুন নতুন পাঠ্যক্ৰমক লৈ ফালে যিবিলাক মানে আপোনাৰ কি কয় জব অৰিয়েণ্টেড মানে এডুকেশ্যন আছে, শিক্ষা আছে, তালৈ আমাৰ ছোৱালীবিলাকক কেনেকৈ পঠাব পাৰে এই বিষয়ে নিশ্চয় ইয়াত এটা সিদ্ধান্ত হ'ব আৰু সেইটো লৈ ফালে আহি থকা দিনটোত নতুনকৈ কাম কৰিব। আমাৰ ভাল কথা আজি অসম চৰকাৰৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ, তেখেতৰ মৰমৰ কাৰণে এইখন বিদ্যালয়ৰ বাবে আমাৰ প্ৰায় 8 কোটি টকা আমি মঞ্জুৰি পালোঁ, টেণ্ডাৰ হ'ল আৰু সেইখন মানে নতুন গৃহ হোৱাৰ পিছত মই ভাবোঁ ইয়াত এটা ভাল শিক্ষাৰ পৰিৱেশ এটা গঢ়ি উঠিব। আহ্বান এইটোৱে আজিকালি দিনটো সহজো হয়, বহুত টানো হয় জীৱনটো, যদি কাম কৰি খায় তো বহুত সুবিধা আছে আৰু যদি কম্পিটিটিভ লাইনটোত যাই ফালে আনৰ লগত কম্পিট কৰি কিবা এটা পাব খোজে তেতিয়াতো বহুত হাৰ্ড ৱৰ্ক কৰিব লাগিব, বহুত ভালদৰে অধ্যয়ন কৰিব লাগিব। কিন্তু আমাৰ ল'ৰা ছোৱালীক মাত্ৰ কৈ থাকিলে নহ'ব, ছাত্ৰ অৱস্থাত ল'ৰা ছোৱালীতকৈ অভিভাৱকে বেছি চিন্তা কৰিব লাগে যে তেওঁৰ ল'ৰা তেওঁৰ ছোৱালীক মানে কোনটো লাইনটোত লৈ যাব আৰু তাৰ কাৰণে সৰুৰে পৰা তেওঁক কি ধৰণৰ মানে সুযোগ সুবিধাবিলাক কৰি দিব লাগে। গতিকে অভিভাৱকৰে বেছি দায়িত্ব। গতিকে অভিভাৱকে যদি নিজৰ ল'ৰা ছোৱালীক নিজে সিদ্ধান্ত লয় যে মই সেইটো লাইনটোত পঠাম, তেতিয়া চবেই সফল নোহোৱাৰ কোনো কথা নাই। আৰু বিদ্যালয়বিলাকক তেতিয়া ল'ৰা ছোৱালীক ঘৰৰ গাৰ্জেনৰ যদি গাইডেন্স থাকে তেতিয়া তেওঁলোকক শিক্ষা দান কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায় হ'ব। তো আজি টংলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বালিকা বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান, এই অনুষ্ঠানত আজি সাংস্কৃতিক শোভাযাত্ৰা, মই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবৰ কাৰণে পাই খুব আনন্দিত হৈছোঁ। 50 বছৰ আগত এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল নাৰী শিক্ষাক উদ্দেশ্য কৰি। সেই সময়ত আমাৰ ছোৱালী সমাজ বা নাৰী সমাজ শিক্ষাৰ পৰা বাহিৰত আছিলে আৰু সেই সময়ত স্বনামধন্য ব্যক্তি আমাৰ প্ৰাক্তন বিধায়ক ৰমেশ চন্দ্ৰ চৌধুৰীদেৱৰ উদ্যোগত, বিশেষ উদ্যোগত এই বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। তেওঁকো আমি বৰণ কৰিছোঁ। তেওঁৰ লগত যি সহযোগীসকল আছিল তেওঁলোকৰ প্ৰচেষ্টাত আমাৰ এটা শিক্ষাই টংলাত এটা গতি লৈছিলে আৰু এতিয়া আহি আমি 50 বছৰ অতিক্ৰম কৰিলোঁ। এই 50 বছৰৰ পাছত যাতে আমি অধিক উন্নত মানৰ বিদ্যালয় এখন গঢ়লৈ দিব পাৰোঁ, সেইটো আমি চৰকাৰৰ ফালত বিটিচি চৰকাৰেই হওক বা অসম চৰকাৰৰ ফালৰ পৰাই আমি যি কৰিব লাগে যিমান চেষ্টা কৰিব আমি কৰি যাম। হয়,
যুৱ শৃংখলাটোতো তো দিনক দিনে বাঢ়ি আছে আমাৰ কলাইগাঁও টংলাৰ নিচিনা ঠাইত ড্ৰাগছৰ যি হেৰি প্ৰচলন সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ আমি নিজেও কিছুমান ঠাইত আমি উচ্ছেদ কৰিছোঁ ধৰিছোঁ আৰু যুৱ শৃংখলতাৰ কাৰণটো হ'ল অলপ ঘৰুৱা পৰিৱেশ মই সেইকাৰণে প্ৰত্যেক সভা সমিতিত কওঁ মানে নিজৰ সন্তান আপোনাৰ সন্তান ক'ত গৈছে এই গাৰ্জেনে চকু দিব লাগে গাৰ্জেনৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে সস্তীয়া পইচা বা লাখ বুলিলে যি বাইক গাড়ী সেইবিলাক যাতে নিদি নিজৰ ল'ৰা ছোৱালীয়ে কি কৰি আছে সেইটো যাতে নজৰ দিয়ে মই অভিভাৱকসকলক অনুৰোধ জনাইছোঁ তেওঁলোকৰ ল'ৰা ছোৱালী ক'ত যায় কি কৰে অলপ নজৰ দিবৰ কাৰণে আমাৰ প্ৰশাসনৰ ফালৰ পৰাই হওক চৰকাৰৰ ফালৰ পৰাই আমি যিমান পাৰোঁ কৰি আছোঁ কিন্তু অকল চৰকাৰ বা প্ৰশাসনক আশা থাকি কৰিলে নহ'ব নিজৰ ঘৰৰ গাৰ্জেনেও অলপ এই বিষয়ত নজৰ দিব লাগিব ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট বাৰ্তা টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ ৯,০০০ প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com